হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। এই ঠাইডোখৰ যে দেখিছে আপোনালোকক দেখুৱালোঁ, এইটো হৈছে মাহঁতৰ বেডৰুম আৰু আগতে আমাৰ গোঁসাই ঠাইখন ইয়াতে আছিলে। আৰু এয়া আজি মায়ে পাকঘৰত ধুনীয়াকৈ গোঁসাই ঠাইখন বহালে। বেডৰুমত যিহেতু থাকিবলৈ নাপায়, কিন্তু আমাৰ ঠাইও নাছিলে তেনেকৈ, সেইটো কাৰণে দিব পৰা নাছিলোঁ। গোঁসাই ঠাইখন নতুনকৈ মানে জেগাত দিয়াৰ বাবে মায়ে ধুনীয়াকৈ প্ৰসাদ আগবঢ়ালে। প্ৰসাদখিনি দেখি বাৰু কাৰ খাওঁ খাওঁ লাগিছে। আৰু এয়া আবেলি সময়ত পোহৰৰ দেউতাক আৰু মই এফালে ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। ফুৰিবলৈ নহয় আৰু এনেই মন চনবোৰ ভাল হৈ থকা নাই, কিবাকিবি আমি ভাবিলোঁ এপাক ওলাই যাম যেতিয়া ক'ত যাম পাতি ভাবিলোঁ ডিব্ৰুগড় 3 নম্বৰ লক্ষীনগৰত এয়া নতুনকৈ খুলিছে স্কাল্পচাৰ ৰেষ্টুৰেণ্ট। হয়তো বহুতে আহিছে, বহুতে অহাও নাই। আপোনালোকে আহিব পাৰে, খুব বেছি ধুনীয়া। আৰু ইয়াৰে মই মানে ছাৰ্ভিচখিনিও ভালেই পালোঁ। লগতে আমি যি অৰ্ডাৰ কৰিলোঁ খায়ো খানাখিনি খুব টেষ্টি লাগিলে। আমি বেবিকৰ্ণ দিছিলোঁ, লগতে ফ্ৰেঞ্চ ফ্ৰাই আৰু কফি। যিহেতু ভাত পানী খাই ওলাই গৈছিলোঁ, ইফালে পোহৰে একদম লাইটিং দেখি ক'বই পৰা নাই। ফুল ব্লগত আপোনালোকক ভালকৈ দেখুৱাম। বাই বাই।